হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিতীয় কাৰ্যকালটো কেনেকুৱা হ'ব তাৰ ইতিমধ্যে ট্ৰেইলাৰ অসমবাসী ৰাইজে দেখুৱাই দিলে। সৰ্বকালৰ অভিলেখ সকলো অভিলেখ ভংগ কৰি আমি ভোটৰ ব্যৱধান আৰু জিকাৰ সংখ্যা, গতিকে 82খন আসন এককভাৱে আৰু সামগ্ৰিকভাৱে 102খন আসন, এইটো অভিলেখ। অৰ্থাৎ ৰাইজে এটা কথা স্পষ্ট কৰিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোৱাটো 5টা বছৰৰ কাৰ্যকালৰ উন্নয়নৰ যি তেওঁ এক নতুন দিগন্তৰ সূচনা কৰিছে, সেই লৈ ৰাইজ ইমানেই সন্তুষ্ট যে ৰাইজে এইবাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ভোটো দিছে, অৰ্থাৎ ভোটদানৰ হাৰো বাঢ়িছে। গতিকে আৰু মুখ্যমন্ত্ৰী মহোদয়ে নিজেই ঘোষণা কৰিছে যে প্ৰথম 5 বছৰ আছিল তেওঁ কেৱল আধাৰশিলা স্থাপন কৰাৰ, আৰু পৰৱৰ্তী 5 বছৰ হ'ব উদ্বোধন আৰু উন্মোচন। তাৰমানে কামসমূহ আমি সমাধান কৰিম, নিশ্চিতভাৱে থাকিব। তেওঁতো ট্ৰেইলাৰ দেখুৱাই দিছে, তেওঁ 1 লাখ চাকৰি দিম বুলি কৈ পেলাই 1,57,000, সেইটো জানো কম একশ্যন নহয় জানো? 1.5 লাখ বিঘা মাটি বেদখল নিশ্চিতভাৱে হ'ব। আৰু তেখেতে প্ৰতিশ্ৰুতি দিছে, প্ৰতিশ্ৰুতি ৰাখিছে। অসমবাসী ৰাইজৰ মনত আজি যে তেওঁৰ প্ৰতি ইমান এটা বিশ্বাস আশ্বাস জন্মিছে কিহৰ বাবে? কথা দি কথা ৰাখিছে। গতিকে তেওঁ ইতিমধ্যে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কিছু কথা দিছিলে, চাকৰিৰ ক্ষেত্ৰত তেওঁ কথা দিছিলে, উচ্ছেদৰ ক্ষেত্ৰত কথা দিছে। গতিকে নিশ্চিতভাৱে প্ৰতিটো কথা তেখেতে আখৰে আখৰে পালন কৰিব। কিছু কাম অগ্ৰাধিকাৰ ভিত্তিত হ'ব, কিছু কাম আগতীয়াকৈ হ'ব, কিছু কাম পৰৱৰ্তী সময়ত হ'ব, কিন্তু হ'ব যে নিশ্চিত। গতিকে অসমবাসী ৰাইজে এই আশ্বাসতে, এই বিশ্বাসতে তেখেতক হিয়া উজাৰি আশীৰ্বাদ দিছে।